হেল্ল' নমস্কাৰ মোৰ অন্য এটি মিনি ব্লগলৈ। আজি ঘৰৰে এখন সকাম আছে, সেইবাবে ৰাতিপুৱা সোনকালে পুৰিবোৰ এনেকৈ ভাজি মা দেউতাই সোনকালে চাহ খাই গ'ল আৰু মই আজি অকলে ভাত খাম। সেইবাবে মই ভাবিলোঁ যে এটা এক্সপেৰিমেণ্ট কৰা যাওক। তাৰ পাছত মই কিন্তু চাউলখিনি এনেকৈ একদম অকণমান চাউল দালি এনেকৈ লৈছোঁ, মানে শুনি থাকোঁ আৰু দেখি থাকোঁ যে কুকাৰৰ ভিতৰত এনেকৈ বাতিত দিব পাৰি। তাৰপিছত আজি মই ভাবিলোঁ এনেকৈ ময়ো কৰি চাওঁ, কেনেকুৱা হয় ৰিজাল্টটো গম পাম। তাৰ মাজতে মই এনেকৈ চাউল এটা আলু আৰু দালিখিনি এনেকৈ বহাই কাপোৰবোৰ ধুইছিলোঁ, যিহেতুকে গণেশ চতুৰ্থী আহিছে। কাপোৰবোৰ এনেকৈ বিচনাখনো পাৰি দিলোঁ, কাপোৰবোৰো জাপিলোঁ। তাৰ পাছতে এনেকৈ চিটি আহিলে তিনিটা, মায়ে থাকিলে তিনিটা দিয়ে, আজি মা নোহোৱা কাৰণেও মই তিনিটাই দিলোঁ। সদায় মায়ে কয় তিনিটা দিব, তেতিয়া ভালকৈ ভাতখিনি সিজে। তাৰ পাছত মই কুকাৰখন খুলি চাওঁ মানে বোলে কেনেকুৱা হ'ল। তাৰপাছত বাহ কি সুন্দৰ। তাৰপাছত অকণমান লেতেৰা হৈছে, বেছি হোৱা নাই, যিহেতুকে মই অকলেই খাম। আজি এটা এক্সপেৰিমেণ্টত মই ছাকচেছফুল হ'লোঁ। তাৰপাছত এটা কণী ফেটি ল'লোঁ, তাত পিঁয়াজ জলকীয়া হালধি নিমখ এনেকৈ দি কেৰাহীখনত ভাজিলোঁ। তাৰপাছত মই ভাবিলোঁ কণীটো ভজা হোৱাৰ পাছত বোলে বাতিটো উঠাই চাওঁ কি হৈ আছে। বাতিটো উঠাৰ পিছতহে গম পালোঁ যে বাতিটোত এনেকুৱা ভাত লাগিছে, কোনো কথা নাই, যিহেতুকে মই অকলে খাম আৰু ভাতখিনি মই পেলাই নিদিওঁ, মই ধুনীয়াকৈ টুকি ৰাখিম। তাৰপাছত গোটেইখিনি আজি আপোনালোকৰ আগত মই দেখাম, মই আজি দিনটোত কি কৰিলোঁ আৰু কেনেকৈ মই ভাত সাজ খালোঁ। মোৰ ভাত সাজত আছিল আলু পিটিকা, তাৰপাছত অমলেট, বইল দালি, দৈ আৰু এখন পাপৰ পুৰি ল'লোঁ। আৰু এটা কথা, মায়ে সদায় মোক সৰুৰ পৰা শিকাইছে দুপৰীয়া ভাত বনালে একদম জোখেৰে ভাত বনাব নালাগে, কাৰণ দুপৰীয়া খুজনীয়া মগনীয়া আহিব পাৰে। সেইবাবে অকণমান ভাতখিনি মই নথৈ তাৰ লগত অকণমান দালিও থলোঁ। পাকঘৰটো একদম চাফা কৰি এনেকৈ আপোনালোকক দেখাই দিছোঁ। এয়া কোনোবা আহিলে যেন এইখিনি খাব পাৰিব দুপৰীয়া। আজিলৈ আহিছোঁ, বাই।